ডাইপাৰ ফ্ৰী টাইম দিবলৈ হ'লে এতিয়া মই তাক ৰাতিপুৱা সময়খিনি তেনেকুৱা পেণ্টবোৰ পিন্ধাই দিওঁ, যিবোৰ ছেটৰ পেণ্টবোৰ থাকে যে, কিন্তু এইবোৰ মানে নৰ্মেলি ইনাৰ হিচাপে ব্যৱহাৰ কৰা হয় ধৰি লওক, সেইকাৰণে এনেকুৱা পেণ্টবোৰ পিন্ধাই দিওঁ। সেইবোৰৰ যিবোৰ লগত যিবোৰ পেণ্ট আহে সেইবোৰ পেণ্ট পিন্ধাই দিওঁ। এনেই মই নাপি দিওঁ, কিন্তু এতিয়া ৰাতিপুৱা মানে ঠাণ্ডা পৰি আছে যে সেইকাৰণে নাপি নিদিওঁ। এনেধৰণে পেণ্ট কমচে কম 15টামান আছে আৰু তেনেধৰণে মিলাই পেলাই দি দিওঁ। 3-4 ঘণ্টা এটা গুচি যায় এই পেণ্টখিনিৰে। তো এইখিনি এটা পিন্ধাই দিম, তাৰপিছত মই তাক চাফা কৰিম। সেয়া আপোনালোকক মই দেখুৱাই থাকিম, চাই থাকিব। যেতিয়া টাইম হৈছে 5:37, এইকণ সময়তে মানে ডাইপাৰ চেঞ্জ কৰি দিওঁ আৰু লগতে ৰাতি 2টা ডাইপাৰ মানে আৰু এটা মাজত ডাইপাৰ চেঞ্জ কৰোঁ। ঠিক আছে, মানে 10টাৰ পৰা 1-2টামান বজাত ডাইপাৰটো চেঞ্জ কৰোঁ। আৰু কেতিয়াবা সি যদি মানে পিন্ধোৱাৰ পিছত একদম 2 ঘণ্টাতে লেট্ৰিন কৰি দিয়ে, তেতিয়াহ'লে আকৌ সেই চেঞ্জ কৰি দিবলগীয়া হয় মানে ইমিডিয়েট। কিন্তু আজি এতিয়া 5:37 হৈছে, এতিয়া মই চেঞ্জ কৰিলোঁ। কেতিয়াবা সি 4টা বজাতলৈকে যদি লেট্ৰিন 2-3বাৰ কৰি দিয়ে, তেতিয়াহ'লে মই তাক ডাইপাৰটো লগালগ সি সলাই দিওঁ আৰু লগতে পিছত নতুনকৈ দিওঁ। কিন্তু 4টা বজাৰ পিছত তাক মই ডাইপাৰ ফ্ৰী টাইমে দিওঁ। কিন্তু আজি সুবিধা পাইছোঁ কাৰণে 5:38 বা 37লৈকে ৰাখিব পাৰিছোঁ আৰু। হে গাইজ, আসসালামু আলাইকুম, নমস্কাৰ, স্বাগতম জনাইছোঁ এনআইটি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। এইফালে আজি বেটাৰ ৰুটিনখন দেখাম, মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ এনেধৰণে। তো মই উঠিলোঁ 8:30 বজাত, কাৰণ আজি ৰাতি সি অকণমান দিগদাৰ কৰিছিলে। মই গমেই নাপালোঁ যে তাৰ কলিক পেইন হৈছে। কলিক পেইন তাৰ মাহত এবাৰমান হয় আৰু যাৰ কাৰণে মোৰ অভ্যাস নাথাকে যে তাক মই মেডিচিন খুৱাব লাগে। যোৱাকালি অকণমান তাৰ হৈছিলে, কিন্তু মই বুজিয়ে নাপালোঁ, যাৰ কাৰণে 2:30মান বজালৈকে সি কচমচ কৰি আছে। মই বোলো কিবা হ'ল। নৰ্মেলি সি নাই কান্দা, কিন্তু সি মানে বিছনাখনতে কচমচ কৰি আছে, মানে খোৱা নাই। এনেই তাক কেতিয়াও খোৱাবৰ কাৰণে ইমান দিগদাৰ কৰিব নালাগে। চৰ্দি কাহতে অকণমান দিগদাৰ হৈছিলে, বাকী এনেই নৰ্মেলতে থাকে আৰু। তো যাৰ কাৰণে মই ভাবিলোঁ যে ইয়াৰ কিবা হ'ল। তাৰপিছত মোৰ 2:30 বজাতহে মোৰ দিমাগত আহিছে। মই মাক কৈছোঁ, মই একদম মেডিচিনটো দিয়া ইমিডিয়েট খুৱাই দিয়াৰ লগে লগে ল'ৰাটোৱে শান্তি পালে। হয়তো যাৰ কাৰণে মনটো তেনেকেই মানে অকণমান যোৱাকালি দিনটো তেনেকেই গ'ল আৰু যোৱাকালি ৰাতিটো তেনেকেই গ'ল। সেইকাৰণে 8:30 বজাত আমি খোৱাৰ পৰা উঠিলোঁ। 8:30মান বজাত খোৱাৰ পৰা উঠি পেলাই অকণমান মই ভিটামিন ডি ল'বৰ কাৰণে আহিলোঁ বাহিৰত ধুনীয়াকৈ বহিলোঁ। তাৰ পাছতে গৰম পানী ল'লোঁ। এনেধৰণে গৰম পানী লৈ বেটাৰ মুখখন মচি দিলোঁ কাপোৰ এখন দি, আৰু জিভাখনো মই মচি দিলোঁ। আৰু এতিয়া মই ব্যৱহাৰ কৰিলোঁ হিমালয়া ক্ৰীমটো। তাৰ মুখত লাগি আছে, মই ধৰণে লেপাই পেলাই লগাই দিওঁ। এনেকুৱা নহয় যে অকণমান লগাওঁ। তাৰপিছতে সি যিহেতু ৰ'দটো অকণ বেছি হোৱাৰ কাৰণে মই তাক এতিয়া ইয়ালৈ লৈ আহিলোঁ। সি এতিয়া মোৰ ওচৰতে এনেধৰণে খেলি আছে, আৰু এতিয়া মই হাত ভৰিকেইটা এনেধৰণে অকণকৈ পিটিকি থাকিম। মালিচ দিম বাৰু অকণ পাছত। এতিয়া ইয়াতে মই ৰ'দতে মালিচ দিম। জুইৰ ওচৰত মালিচ দিলে ইউটিউবে ডিলিট কৰি দিয়ে। মই ভিটামিন ডি বহুত সময় লওঁ, ধৰি লওক 1 ঘণ্টামান ৰ'দত মই বহোৱেই তাক লৈ, মানে 1 ঘণ্টাটো কওঁ আৰু তাতকৈ বেছিয়ে বহোঁ। এতিয়া মই তাক ফিট কৰাওঁগৈ, কাৰণ তাৰ ফিট কৰাৰ সময় হৈছে। এতিয়া যিহেতু অকণমান সময় হ'ল, সেইকাৰণে মই তাক ফিট কৰাওঁ, কাৰণ সি বিচাৰি আছে। আৰু এনেধৰণে ভৰিকেইটা মাৰি আছে পুৰা। তাৰ ইয়াতে লেয়াৰ পিন্ধোৱা হৈছিলে, ৰাতি 3টামান লেয়াৰ পিন্ধোৱা হয়। সেইকাৰণে মই চুৱেটাৰটো খুলি দিলোঁ, কাৰণ তেতিয়া অলপ ঠাণ্ডা মই লগাব বিচৰা নাই কাৰণে তাক মই লেয়াৰ দিছোঁ। এনেই মই আগতে লেয়াৰ ইমান নিদিওঁ, কিন্তু এতিয়া মই দিছোঁ। লেয়াৰ পিন্ধাবই লাগিব, যিহেতু এটা মাঘ মাহ। ভিটামিন D3 আৰে চুন বিসমিল্লাহ কৰা। D3টো আমাক ডক্টৰে 10 ড্ৰপছ দিবলৈ দিছে, সেইকাৰণে মই তেনেকৈ দিওঁ আৰু দি আছোঁ। নখ কাটিম। এইফালে এইটো মই এটা মিমিৰ লৈছোঁ, এইটো নামটো নাইকিয়া হৈ গ'ল। আৰু লগতে এই কাপোৰযোৰ মই তাক আজি পিন্ধাম, সেইকাৰণে অকণমান ৰ'দত দি আহোঁ। আৰু লগতে আৰু এখন কাপোৰ দিম, যিখন মাছলিন কাপোৰ, সেইখনো দিম। আৰু এতিয়া সি অকণমান খেলি আছে, মই তাক ৰ'দত নি পেলাই মালিচ দিম। এতিয়া মই বৰ্তমান ৰ'দত দি আহোঁগৈ, মাছলিন কাপোৰ এখনো লাগিব। ৰ'বা ৰৈছোঁ ল'ম ৰ'বা, এইখিনি ৰ'দত দি আহোঁগৈ পটককৈ। অকণমান বাহিৰৰ পৰিৱেশলৈ উলিয়াই আনিছোঁ। ৰেখাবাই দিয়া যিখন প্লে মেট হয়, সেইখনত অকণমান তাক খেলিবলৈ দিওঁ, আৰু সি অলপ খেলেও বাৰু অকণকৈ।
সদায় এইটো টাইমত দেউতাকে মানে ভিডিঅ' কল কৰে, যিহেতু ডিউটিৰ পৰা আহে ভিডিঅ' কল কৰে। মই এইফালে ষ্টেণ্ডডালত মোবাইলটো লগাই থৈ দিছোঁ আৰু তেওঁ কথা পাতি আছে আৰু তাৰ কাৰণে কথা পাতি পেলাই থাকোঁতে মানে মোবাইলটো ধৰি থাকিব লাগে যে সময়টো গুচি যায়গৈ। সেইকাৰণে মই তাক এইফালে মালিচো কৰি আছোঁ আৰু ইফালে বাপেক পিতেকে কথাও পাতি আছে। কথাও পাতে আজিকালি, কিন্তু আজি মুডটো অকণ বেয়া, মানে টোপনি ধৰি আছে ল'ৰাটোৰ। এতিয়া দি আছোঁ মালিচ, আৰু লগতে মোক এটা মেছেজ আহিছিলে যে তুমি মালিচ কেনেকৈ দিয়া। দিম বাৰু মই শ্বৰ্টছ ভিডিঅ', কাৰণ লং ভিডিঅ'ত কপিৰাইটো আহিব। সি এনেধৰণে টাইম দিলে ভাল পায়। আজি মই বেয়া দিন এটাত হেৰি কৰিলোঁ। আচলতে এতিয়া 11টাই বাজিলে, তাক 10টা বজাতে মুড ধুনীয়া হৈ থাকে, এতিয়া তাক টোপনি ধৰি আছে। তো সেইকাৰণে মই যেনে তেনে তাক গা ধুৱাম আৰু মোৰ এডাল দুডাল তাক দি মই স্পঞ্জ বাথ একে মানে নোৱাই নুধুৱাওঁ। মই নোৱাই সপ্তাহটোত এবাৰ বা হাৰ্ডলি 2বাৰ ধুৱাওঁ। এবাৰহে ধুৱাওঁ মাত্ৰ, তাতকৈ বা কেতিয়াবা 2বাৰ হৈ যাব পাৰে, কিন্তু আজি মই স্পঞ্জ বাথ দিছোঁ। এতিয়া মই তাক স্পঞ্জ বাথ দিলোঁ। এতিয়া মই তাক বডি লোশ্যন দিম। চাওক মানে ইমান টোপনি ধৰিছে, মই কি সময়ত মানে কৰিলোঁ। হিমালয়াৰ বডি লোশ্যনটো দিওঁ, এনেই তাক ডক্টৰে যে এটা দিছিলে সেইটোও দিওঁ, তাৰপিছতে কেতিয়াবা জনচনৰ দিওঁ, কিন্তু বেছি এইটো দিওঁতে ফিনিচিং হ'বলৈ হ'ল। আৰু সি মানে তাক মই 10টা বজাতে এনেই ধুৱাই দিওঁ, কিন্তু আজি এনে 10:30 11টা বাজিলে আৰু এনেই নাকান্দেই। কিন্তু আজি এনেই গা মানে তাৰ গা সি পানীটো অকণ বৰ এটা ভাল নাপায়, কিন্তু আজি মোৰ মনটো একদম ভাল নহয়, কাৰণ মই ভিডিঅ' বনাব লাগিছিলে প্ৰপাৰলি। বা যিয়ে হওক, যিখিনি মই কৰোঁ সেইখিনিকে ৰুটিন হিচাপে দেখাই দিছোঁ। বহুত বেয়া পাইছোঁ জান, তুমি যে আজি যে মোৰ ভিডিঅ' বনোৱা কামটোতে এনেকুৱা কান্দি দিলা। এনেইতো তুমি নৰ্মেলি নাকান্দা, কিন্তু আজি একেবাৰে একো ক'বই নোৱাৰি। একে আলসুৱা। যিহেতু ঠাণ্ডা দিন চলি আছে, মই তাক 3টা লেয়াৰে দিওঁ। প্ৰথমতে ইনাৰ এটা দিওঁ, তাৰপিছতে এনেকুৱা এটা দিওঁ, তাৰপিছতে চুৱেটাৰ। এইটো আজি মই এটা চুৱেটাৰ পিন্ধাম। মই এইযোৰ পিন্ধাম বুলি যে ভাবিছিলোঁ, সেইযোৰ এতিয়া মায়ে কৈছে নালাগে, এইযোৰকে পিন্ধাবলৈ দিছে। এতিয়া তাক মই ডাইপাৰ দিম। ডাইপাৰ দিয়াৰ আগত সদায় মই এনেকুৱা ধৰণৰ তেলটো দি পেলাই তাৰ সেইটোত দি দিওঁ। এতিয়া মই এইখিনি নেদেখাওঁ, নহ'লে কপিৰাইট আহি যাব পাৰে, কিবাটো নহয় কিবা। পেলাই খুৱাই দিছোঁ, আৰু শুই থকা অৱস্থাতে তাক মই ফুড দি লওঁ। ফুডটো মানে কি, ঘৰতে বনোৱা সেইদিনাখন ৰেচমিনে দি গৈছিলে। গৈছোঁ ৰ মাইনা, ইয়াৰে আগৰখিনি পেলাই লৈ শুই আছে না সি আমাৰ মানে খাওঁ। তো এতিয়া মই তাক ফুডটো দি ল'ম। ফুডটো ইমান ধুনীয়া হয় নহয়, দিলে মানে একদম বিয়পি নাযায় আৰু এবাৰ স্ৱাইপতে গুচি যায়গৈ। আপোনালোকে ৰেচমিনক কমেণ্ট কৰিব, তাই ধুনীয়াকৈ দি দিব যে তাহাঁতে কেনেকৈ বনাইছে, মই নাজানো মানে। হি গাইজ, ময়ো ফ্ৰেছ হৈ আহিলোঁ। এতিয়া 1:15 হ'ল, সি উঠা নাই এতিয়ালৈকে। আৰু মই যিহেতু বহুত সময় হ'ল, তেতিয়াহ'লে মানে মিল্ক প্ৰডাকশ্যনটো যিহেতু আছে, সেইকাৰণে এইটো মানে বহুত ৱেষ্ট হৈ গৈছে, বেয়া হৈ গৈছেগৈ। সেইকাৰণে মই অকণমানকৈ উলিয়াই ল'লোঁ। তো তাৰপিছতে মই এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকক এইটো লাগে, ধৰি লওক ব্ৰেষ্ট পাম্পটো, এইটো ইলেক্ট্ৰিকেল হয়। আপোনালোকে হেণ্ড পাম্প এটাও ল'ব পাৰে, যিটোৰ দাম মাত্ৰ 300 to 70 মানতে পায়, কিন্তু এইটোৰ দাম 1400 হয়, মানে 1300 কিমান টকা, 1400 হয়। আৰু এতিয়া হয়তো অফাৰ চলি আছে, হয়তো 1300 মানত পাই যাব পাৰে। এনেকুৱা এটা মেচিন আহে, ইয়াতে গোটেইখিনি কৰা থাকে, অফ অন, লগতে এইটো পাৱাৰটো ধৰি লওক এইটো, আৰু লগতে এইটো বেছি কৰা কম কৰা এনেকৈও কৰিব পাৰে। তাৰপিছতে তো ইয়াতে যিটো হেৰি হয়, সেইটো ধুনীয়াকৈ ওলাই যায়। নহ'লে আপোনালোকে এক্সট্ৰা যিটো বেয়া গাখীৰ, সেইটো আপোনালোকে ধুনীয়াকৈ কাপোৰ এখনতো ল'ব পাৰে। মই এনেধৰণে কাপোৰ এখনতো কেতিয়াবা কৰোঁ, যিটো মই ৰাতি 3টা বজাত কৰোঁ, কাৰণ মোৰ উঠিবলৈ এলাহ লাগে। কাৰণ 3টা বজাত বেছি ৱেষ্ট মিল্ক ওলাই, মানে একদম বহুত বেয়া গাখীৰ। সেইখিনি যদি ওলাই, তেতিয়াহ'লে মই বেটাই খোৱাৰ পিছতেই লেট্ৰিন কৰি দিয়ে। মই এইটো মানে জানিছিলোঁ, মানে মোক ৰেচমিনে কৈছিলে, আৰু মোক বহুতেও পিছত ক'লে। আৰু তো বেটাৰ এইটো বস্তু, ইয়াৰ যিটো ষ্টাইল হয়, এইটো এনেকুৱা হয়। এইখিনিতে আৰু এটা কমেণ্ট কৰোঁ, আৰু এটা কথা উত্তৰ দিওঁ। বহুতৰে বোলে কিছুমানৰ মিল্ক চাপ্লাই কম হয়, মোৰ আল্লাহৰ ৰহমতত তেনেকুৱা হোৱা নাই। কিন্তু যদি হয়, তেতিয়াহ'লে আপোনালোকক মই এটা গ্ৰেনুলছ নে কি বুলি এটা লেক্ট'জ নে কি এনেকুৱা টাইপৰ এটা মেডিচিন আছে, মই কাষত ফটো এখন লগাই দিছোঁ। লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সেইটো খাব পাৰে। মেডিচিনটো খালে বোলে ভাল।
মোৰ এগৰাকী ফ্ৰেণ্ডে খাইছিলে, দুগৰাকী ফ্ৰেণ্ডে খাইছিলে, তাহাঁতৰ বহুত বেছি ভাল ছাপ্লাই পিছত হ'ল 3 days মানৰ পিছত। যিসকলৰ কম হৈ আছে আপোনালোকক মই লগাই দিছোঁ ফটোখন, লগতে লিংকটো ডেছক্ৰিপশ্যনত থাকিব। ইয়াৰো লিংকটো মই ডেছক্ৰিপশ্যনত দিম, লগতে হেণ্ড পাম্পটো মই লিংকটো ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ল'ব পাৰিব। তো এইখিনি মই ৱেষ্ট কৰি ল'লোঁ, এতিয়া এইখিনি মই পেলাই দিম। এতিয়া যিখিনি ভাল আহিব সেইখিনি মই পেলাই দিম যেতিয়া সি উঠিব। তো এতিয়া মই তাক উঠাবলৈ চেষ্টা কৰিম, কাৰণ অলৰেডি 1.5 ঘণ্টা হৈ গ'লগৈ। এতিয়া আৰু 1:15 হ'ল, প্ৰায় 2 ঘণ্টা হ'ব অকণ পিছতে। সেইকাৰণে মই এতিয়া তাক উঠাই দিম, কাৰণ 2 ঘণ্টা মানে নিজে নুঠিলে তাক উঠাই থাকিব নালাগে, কিন্তু সি উঠিব আৰু, কাৰণ মই এতিয়া কেৰেকে অকণমান কৰিছে হয়তো। জানো সি উঠিলে। তাৰপিছতে এইফালে মই এতিয়া ফিট কৰাই আছোঁ, আৰু অকণমান সি এতিয়া সাৰ পাইছে। ফিট কৰাৰ পিছত সি মানে খোৱা নাই, সেইকাৰণে অকণমান বাহিৰলৈ আনিছোঁ, কাৰণ সি অকণমান এনেকৈ বাহিৰলৈ আনো আৰু তাক। তাৰপিছতে সি আকৌ শুয়ে গ'ল খোজকাঢ়ি দিওঁতে, মানে খোজকাঢ়ি দিলে গাটো লৰাই দিলে শুই যায়। এতিয়া 7টা বাজিছে, আৰু সি অথনি যে মই যে তাক যে আগবেলা ডাইপাৰ পিন্ধাই দিছিলোঁ, তাৰপিছত সি 1 ঘণ্টা 2 ঘণ্টামানৰ পিছত মানে ঠিক 3টামান বজাত সি লেট্ৰিন কৰি দিলে। সেইকাৰণে মই তাক ডাইপাৰ তাৰপিছত দিয়া নাই, মানে ডাইপাৰ দিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ যে এতিয়া অকণমান ফ্ৰী টাইম দিওঁ, কাৰণ অকণমান ফ্ৰী টাইম দিবই লাগে, ৰাতিপুৱা মই ফ্ৰী টাইম দিওঁ তাক। তো এতিয়া মই তাক পেণ্ট পিন্ধাই দিছোঁ। মোৰ তাতে মানে পেণ্ট যিখিনি আগবেলা যদি মানে মই তাক এনেকৈ পেণ্টবোৰ পিন্ধাই দিওঁ, ড্ৰেছৰ লগত নিমিলাকৈ পেণ্টবোৰ পিন্ধাই দিওঁ যিমান আছে। তো এতিয়ালৈকে সি 3-4বাৰমান পেচাব কৰিলে, তো সেইবোৰ পেলাই মানে ডাষ্টবিনত থৈ মানে বইলত থৈ দিছোঁ, আৰু এনেধৰণে মই ফ্ৰী টাইম দিছোঁ। এতিয়া সি অলপ খেলিব, তো এনেধৰণে ড্ৰাই ছিটখনৰ ওপৰত এনেধৰণে পেণ্ট পিন্ধাই দিছোঁ। ড্ৰাই ছিটখনৰ ওপৰত তাক মই এনেধৰণে ৰাখি দিছোঁ। তাৰপিছতে মই এনেকৈ অকণমানকৈ ঢাকি দিম, যাতে তাৰ ভৰিটো, আৰু এইখনো মই লাহেকৈ দি দিম, লগত তাৰ কম্বলো থাকে, এনেকৈ দি দিম, যাতে সি মানে ঠাণ্ডাও নাপায়, লগতে পেচাব কৰিলেও যাতে তললৈ বাগৰি নাযায়, সেইকাৰণে। কিন্তু মই তাক চেঞ্জ কৰিবলৈ লওঁতে সি মোৰ ইয়াতে বাথৰুম অকণমান পেচাব কৰি দিলে। আৰু এতিয়া সি অকণমান খেলিব, কাৰণ এতিয়া অলপ সময় সি শুলে, মানে সি যে 12টামানৰ পৰা যে শুই আছে, তাৰপিছতে অকণমানকৈ মই সেই কোচৰ ল'লোঁ, তাৰপিছতে সি আকৌ ফিট কৰি শুলে। তাৰপিছতে আকৌ তেনেকৈ মানে সি ফিট কৰে, আকৌ অকণমান সময় থাকি এনেকৈ শুয়ে, তেনেকৈয়ে মানে সি নেপবোৰ লৈ থাকে আৰু। কিন্তু এতিয়া অকণমান সি খেলিব, সেইকাৰণে সেয়া খেলি আছে। মোবাইলটো দেখিলে চকুটো ডাঙৰ কৰি দিয়ে। তো এতিয়া আহিলে সি খেলিব, তাৰপিছতে সি যদি আকৌ ফিট কৰে আকৌ শুই যাব। এতিয়া মানে সি এতিয়া খাই মেলি লৈছে না, এতিয়া অলপ থাকিব আৰু মই তাক ফৰ্মুলা নিদিওঁ, কেৱল ফিডিঙেই কৰাই আছোঁ, আৰু মই 6 মান্থলৈকে ফিট কৰাম বুলি ভাবিছোঁ। মই এতিয়া একো অসুবিধা পোৱা নাই, কাৰণ অসুবিধা নাই হোৱা মোৰ। কিন্তু প্ৰথম দিনকেইটা মই মেনেজ কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া মই ধুনীয়াকৈ পাৰোঁ আৰু ফিট কৰা বুলি। তো এতিয়া 7টা বাজিছে, তো সোনা বেবি। অলপমান খেলি লৈ ফিট কৰিলে, তাৰপিছত এতিয়া আৰু অকণমানকৈ মানে খোজকাঢ়ি দিলে সি শুই যাব। সি সন্ধিয়া সময়ৰ পৰা সি এনেকৈ কৰে, আৰু মানে বিটু এটাক লৈ থাকিছিল যে, আজি বিটু অহা নাই, সেই বিটুৰ কোচতে সি শুই যায়, তাৰ এইটো অভ্যাস হয়। সেইকাৰণে মই ইটো ৰুমৰ পৰা ইটো ৰুম অকণমান কৰি দিছোঁ, আৰু সি এনেকৈ কৰিলেই শুই যাব। আৰু মই তাক জুলনাৰ এতিয়ালৈকে দিয়া নাই। A few moments later. এইফালে বেটাৰ যিহেতু অকণমান চৰ্দি লগা নিচিনা হৈ আছে, সেইকাৰণে মই অকণমান ষ্টিম দিম তাক। এয়া সি তাৰ টোপনি ধৰাৰ নিচিনা হৈছে, আৰু ৰাতি এতিয়া প্ৰায় 10টা বাজিছে। এতিয়া মই পানীটো মই গৰম হ'বলৈ দিছোঁ, অকণমান পানী লৈছোঁ, মানে একদম শুব আৰু অন্তিম টাইম হৈছে। এইটো কান্দন মানে টোপনিৰ কান্দোন। তো এতিয়া সি শুব, আৰু তাক এতিয়া মই মুখখন চাফা কৰিম। মুখখন চাফা কৰিবৰ কাৰণে গৰম পানী, সেইটো তাৰ পৰা অকণমান গৰম পানী ল'ম, আৰু এখন চফ্ট টাৱেল আছে, এখন টাৱেল দি তাৰ মুখখন মুচি দিম, দেখাম বাৰু। এইখিনি উতলি গৈছে, এতিয়া এইখিনি মই অফ কৰি দিম। অকণমান মই ভাপটো যাবলৈ দিম, অকণমান যাওক, আৰু নিউ মানে যাবগৈ। এইফালে মই মূৰা এটা লৈ লৈছোঁ, ইয়াৰ ওপৰত এনেকৈ মই থ'ম। বেটাক মই উভতাই লৈছোঁ। টোপনি ধৰিছে যে।
খাই লোৱা এনেকৈ নিদি আপোনালোকে এটা বউলত লৈ পেলাই পানীটো দিব পাৰে ষ্টিম দিলে নাকেৰে বহুতখিনি সোমাই যায় গৰম ভাৱটো তাৰপিছত ঠিক হৈ যায় বেটাৰ ষ্টিম লোৱা হৈ গ'ল মুখখন অকণ ঘামি যায় একদম এইটো কোনো হাৰ্ম নহয় অকণমান ষ্টিমটো ল'বই লাগিব তেতিয়াহে তাৰ ভাৱটো ভাল হ'ব আৰু লগতে এইটো মানে কি হেডটো মানে পুৰা একদম হেডটো ষ্ট্ৰেইটটো হয় মানে অকণমানকৈ টামি টাইমৰ নিচিনা হয় অকণমানকৈ ঘামি গৈছেগৈ কিন্তু সি ইমান বেয়াও নাপায় তাক মই এইটো দিওঁৱেই যেতিয়া তাৰ চৰ্দি হৈ আছিলে তেতিয়াতো মই 2 to 3 টাইমছ দিছিলোঁ কিন্তু এতিয়া মই কমাই দিওঁ আৰু ভৰিখন কেনেকৈ আছে চাওক তো সি ভাল পাই দিলে তো এতিয়া মই তাক ফেচ ক্লিন কৰিম মানে এতিয়া মই গৰম পানীৰে অকণমান মুখখন মচি এতিয়া মই তাৰ মুখখন মুচি দিম এই মুখ মুচিলে বৰ এটা বেয়া নাপায় বাৰু কিন্তু গা ধোৱালেহে মানে একদম পানী বেলেগ পানী বৰ বেয়া পায় তেতিয়া মই তাৰ মুখখন লাহেকৈ মুচি দি ক্ৰীম সানি দিম লিপছটো ভালকৈ ঘঁহি দিব লাগে গাইজ মই হিমালয়াটোকে টেপটেপিয়াকৈ সানি দিছোঁ কাৰণ মই জনচনৰটো নাপালোঁ সেইকাৰণে এইটোকে সানি দিছোঁ যিহেতু ঠাণ্ডা দিন হয় ন সেইকাৰণে অলপ অকণ পিছতে মানে ড্ৰাই হৈয়ে যাবগৈ এতিয়া তাক মই লেয়াৰ চেঞ্জ কৰি মানে ওপৰৰ কাপোৰখিনি চেঞ্জ কৰি দিম ডাইপাৰ পিন্ধাই দিলোঁ আৰু এতিয়া মই পেণ্টটো তলত দুটা দিম আৰু ওপৰতো মই এটা তলত ইনাৰ দি তাৰপিছত এটা চুৱেটাৰ দিছোঁ তাৰপিছত এটা ওপৰত মই চাৰ্টৰ নিচিনা দিছোঁ এইফালে নহৰু তেল আছিলে কালজিৰা দিয়া সেয়া মই ভৰিতে হাততে মাৰি দিছোঁ ভৰিত মই মানে মোজা পিন্ধাই দিম এটা কথা কওঁ ষ্টিম যে দিছিলোঁতো কোনো হাৰ্ট নহয় তাৰ অকণো ক্ষতি নহয় মই তাৰ মাক হয় মই ইমানখিনি বুজি পাওঁ যে ল'ৰাটোক কোনটো বস্তু ভাল হয় কোনটো বস্তু বেয়া হয় হয়তো আপোনালোকে ভাবিব পাৰে দেখিছে ইমান গৰম দিব কেলে লাগে কিন্তু এইটো একদম দিয়াৰ কাৰণে ল'ৰাটো দুদিনতে ভাল হৈ গ'লগৈ চৰ্দি আৰু এইফালে মই কিডিৰাপ আছিলে যিহেতু তাৰ বুকুত মই নহৰু তেল মাৰিব পৰা নাই সেইকাৰণে কিডিৰাপটো মাৰি দিছোঁ কেতিয়াবা মই অকণমান নাকতো দিওঁ যেতিয়া বহুত বেছি হৈ আছিলে কিন্তু এতিয়া মই বৰ্তমান দিয়া নাই এটা মই কটনৰ টুপি পিন্ধাই দিছোঁ এইখিনিয়ে তাৰ নাইট কেয়াৰ ইমানখিনি হয় আৰু এইফালে মোজা পিন্ধাই দিলোঁ সি কান্দি আছে যিহেতু ফিট কৰিলে মানে ফিট কৰাৰ পিছত তাৰ এটা টোপনি টাইমিং আৰু এতিয়া মই অকণমান লৰাই দিম গাটো মানে অকণমান লৰাই দিলে সি ধুনীয়াকৈ শুই যাব এইফালে মই তলত এটা কটনৰ পেণ্ট দি গেঞ্জি কাপোৰৰ নিচিনা পেণ্ট দি আৰু এতিয়া মই এটা গৰম পেণ্ট দিছোঁ যিহেতু ঠাণ্ডাটো পৰিছে মাঘ মাহ হয় সেইকাৰণে মই 2-3টা লেয়াৰ দিওঁ তলত 2টাই দিওঁ এটা কটনৰ পেণ্ট এটা গৰম পেণ্ট কিন্তু ওপৰত মই 3টা দিওঁ যিহেতু এটা ইনাৰো থাকে আৰু এনেকৈ দিলে মানে তাৰ ধুনীয়াকৈ চলি যায় নিদিলে তাৰ চৰ্দিটো লগাৰ সম্ভাৱনা থাকে সেইকাৰণে মই পূৰা ছেফটিত ৰাখোঁ তাক তো এনেধৰণে তাক এতিয়া লৰাই দিম সি ধুনীয়াকৈ শুই যাব তো মই নিজেও মানে ক্ৰীম লগাইছিলোঁ যাৰ কাৰণে তাক ঘামি গৈছোঁগৈ তো এতিয়া মই বেটাক ফিট কৰাম তাৰ বহুত টোপনি ধৰিছে আৰু এতিয়া সি শুই যাব সেইকাৰণে মই ফিট কৰাই লওঁ তাৰপিছত শুই যাব আৰু শুলে মই সদায় লাইটটো অফ কৰি দিওঁ তেতিয়া মই তাক ফিট কৰাই লওঁ দেখাম এতিয়া এইফালে ফাইনেলি একদম ফাইনেল হয় আৰু এতিয়া 11টা বাজিছে এতিয়া তাক খোৱাবলৈ আনিলোঁ মানে কি কৰিলোঁ জানেনে ফ্লাছটো অফ কৰি দিলোঁ মাইনাক মানে আমি ভাত চাত খাই মেলি বাথৰুম চাথৰুম কৰি মেলি আহিলোঁ তেতিয়ালৈকে মাইনাই ৰাখিলে অলপ সময় তাৰপাছতে অকলে খুৱাই নিদিওঁ আৰু তেতিয়া সি শুই গ'ল এতিয়া আমি লাইট অফ কৰি দিম আৰু সি মানে 10:30 মানতে শুলে সি যেতিয়া মই দেখাইছিলোঁ তেতিয়াই সি শুলে তাৰ সেইখিনি সময় আমি অকণমান কুচে ৰাখোঁ কেতিয়াবা হেৰিও কৰোঁ বাৰু লগতে ৰাখোঁ বা শুৱাইও দিওঁ কেতিয়াবা কিন্তু আজি অকণমান লাইটকৈ শুই আছিলে সেইকাৰণে অকণমান লগতে ৰাখিলোঁ আমি তো এতিয়া ইয়াতে মই ওচৰতে ৰাখিলোঁ বস্তু কেইটামান দেখুৱাই দিছোঁ 2টা ডাইপাৰ এটা বা 2টা ডাইপাৰ ৰাখোঁ কিন্তু এটাটো একদম মাছবি ৰাখোঁৱেই কাৰণ মাছ নিশা মানে সলাবলগীয়া হয় তাৰপিছতে এটা ৱাইপছ ৰাখোঁ সাৰ পাইছে এখন ড্ৰাই চিট ৰাখোঁ আৰু এনেকুৱা মাছলিন কাপোৰ ৰাখোঁ যেতিয়া মানে তাক পটি চাফা মানে কৰিবলগীয়া হয় বা ডাইপাৰটো চেঞ্জ কৰিবলগীয়া হয় পটি কৰিলেই যে ডাইপাৰ চেঞ্জ কৰোঁ এইটো নহয় পিছতো কৰোঁ মানে 3টামান বজাত বা 2টামান বজাত কৰি দিওঁ যদি তাক 10টামান বজাত পিন্ধাইছোঁ তেতিয়া 1টা বা 2টা বজাৰ পিছত কৰি দিওঁ তাৰপিছত 2টা বজাৰ কৰাৰ পিছত আকৌ 5টা-6টালৈ ফিনিছ কৰি দিওঁ তাৰপিছত মই ডাইপাৰ ফ্ৰী টাইম দিওঁ আৰু ৰাতি মই নাৰিকল তেল দিব নোৱাৰোঁ যিহেতু কাৰণ নাৰিকল তেলটো গলাবলৈ উঠি যাবলগীয়া হয় সেইকাৰণে মই জনচন অইলটো দিওঁ মানে কৰঙনি চেপ টেপ এইবোৰত তেতিয়া ডাইপাৰ চেঞ্জ কৰি দিওঁ ৱাইপছেৰে মুচি কৰি তেতিয়া আৰু এইফালে মই ডিকলিক মেডিচিনটোও ৰাখোঁ যিহেতু এতিয়া বেটাক খোৱা হোৱা নাই বাৰু নৰ্মেলি কিন্তু যদি সি ৰাতি আধা ৰাতি নুশুৱে তেতিয়াহ'লে মই এনেধৰণে ডিকলিক বা কলিজা মেডিচিনটো দিওঁ মোৰ 2টাই আছে কিন্তু মই আজি ডিকলিকটো আনিছোঁ আৰু এটা ফোন ৰাখোঁ কিহৰ কাৰণে ৰাতি লাইট অফ কৰি শুওঁ যিহেতু ফ্লাছ অন কৰিবলগীয়া হয় সেইকাৰণে তো এইখিনি বস্তু মোৰ ৰাতি ৰখা হয় আৰু এয়া হৈ গৈছে
আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ তো এতিয়া শুই যাওঁ হা বাই গুড নাইট আৰু আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিলোঁ মোৰ যিটো ৰুটিন হয় এনেকৈ হয় এতিয়া আমি লাইট অফ কৰিম তাক মই লাইটটো কেতিয়াও হোৱা নাই একদম জন্মৰ পিছদিনাখনৰ পৰাই তাক একদম লাইট অফ কৰি শুৱাইছে কিন্তু আজি সি উঠি গ'লকৈ কথা পাতি আছোঁ যে তো অ'কে বাই এটা কথা ক'বলৈ থাকি গ'ল লাইট অফ কৰিছে শুওঁ যে লাইট অন কৰি পেলাই একো কথাটো কৈছোঁ মানে লাইট অফ কৰিছে শুওঁ যে সেইটো ৰুমত কিন্তু এটা ডিম লাইট জ্বলোৱা থাকে এইটো ৰুমত নহয় এইটো ৰুমত তাৰ পোহৰটো ধুনীয়াকৈ আহি থাকে মানে তো তাৰ একদম অভ্যাস হৈ গৈছে তেনেকৈ আৰু লগতে এতিয়া আমি এইটো ৰুমৰ লাইট অফ কৰি দিওঁ সেইটো ৰুমত জ্বলি থাকে কিন্তু মানে ডিম লাইট এটা ঠিক আছে বেটাৰখন কচ 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 কৰিছে অ'কে গাইজ গুড নাইট